হয় এফালে ৰাজ্য চৰকাৰৰ নমামি ব্ৰহ্মপুত্ৰ উৎসৱ আৰু আনফালে দেখিবলৈ পোৱা গৈছে নৈ পৰিয়াল লোকসকলৰ কঠোৰ জীৱন সংগ্ৰাম। মই বৰ্তমান উপস্থিত আছো লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভৰুলোৱা এনে এটা অঞ্চল যিটো অঞ্চল বাৰিষাত সম্পূৰ্ণৰূপে ডুব গৈ থাকে। বছৰৰ পিছত বছৰ পাৰ হ'ল, চৰকাৰৰ সলনি হ'ল, কিন্তু এই লোকসকলৰ যি বান আৰু খহনীয়া সমস্যা সেয়া কিন্তু সমাধান হোৱা আজি কুপতিত দেখিবলৈ পোৱা নগ'ল। যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে বছৰৰ পিছত বছৰ ধৰি, দশকৰ পিছত দশক ধৰি এই লোকসকলে তেওঁলোকে যি বাৰিষা কালত ককবকাই জীৱন অতিবাহিত কৰিবলগীয়া হ'ল। উল্লেখ কৰিব লাগিব এফালে ৰাজ্য চৰকাৰে ৰাজকোষৰ কোটি কোটি টকা খৰচ কৰি নমামি ব্ৰহ্মপুত্ৰ উৎসৱৰ আয়োজন কৰিছে, ব্ৰহ্মপুত্ৰ উৎসৱ চলি আছে, আৰু আনফালে দেখিবলৈ পোৱা গৈছে যি লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত নৈ পৰিয়াল লোকসকলে তেওঁলোকে কঠোৰ জীৱন সংগ্ৰাম অব্যাহত ৰাখিবলগীয়া হৈছে। মই দেখুৱাইছোঁ আজি সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ইনজা আহমেদ দেখুৱাব, পোনে পোনে দেখুৱাব এইসকল ভৰুলোৱা নাওবৈচা সমষ্টিৰ ভৰুলোৱাৰ এইসকল লোক, এই লোকসকলে তেওঁলোকে যি বিশুদ্ধ খোৱা পানীৰ পৰা বছৰ বছৰ ধৰি তেওঁলোক বঞ্চিত হৈ আছে, আৰু এই লোকসকলে তেওঁলোকে নদীৰ মাজত তেওঁলোকে বালিত গাঁত খান্দি তেওঁলোকে এনেদৰে পানী সংগ্ৰহ কৰিবলগীয়া আৰু এই পানী তেওঁলোকে সেৱন কৰে। যি চৰকাৰী বিশুদ্ধ খোৱা পানী হওক বা স্বাস্থ্য হওক, তেওঁলোকক স্বাস্থ্য সেৱাই হওক, তেওঁলোকক আজিলৈকে ঢুকি পোৱা নাই। দেশে স্বাধীনতা লাভ কৰাৰ বহুকেইটা দশক পাৰ হৈ গ'ল, চৰকাৰৰ পৰিৱৰ্তন হ'ল, কিন্তু এই লোকসকলৰ যি চৰকাৰ প্ৰদত্ত সেৱাসমূহ আজিলৈকে লাভ কৰিবলৈ সক্ষম নহ'ল। যাৰ পৰিণতিত দেখিবলৈ পোৱা গৈছে এই লোকসকলে তেওঁলোকে অতি কষ্টেৰে তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। নৈৰ মাজত, শিঙৰা নৈৰ মাজত তেওঁলোকে বালিত গাঁত খান্দি তেওঁলোকে এনেদৰে পানী আহৰণ কৰিবলগীয়া হৈছে। এই বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত এই লোকসকলে এনেদৰে নৈৰ মাজত গেলা পানীকে তেওঁলোকে বোকাৰ মাজত গাঁত খান্দি তেওঁলোকে এনেদৰে পানী সংগ্ৰহ কৰি তেওঁলোকে নিত সেৱন কৰিবলগীয়া হৈছে। যাৰ পৰিণতি তেওঁলোকৰ মাজত বিভিন্ন প্ৰকাৰৰ বেমাৰ আজাৰে দেখাও দিছে। বিভিন্ন সময়ত যি ৰাজ্য চৰকাৰৰ শিক্ষা, স্বাস্থ্য অথবা বিশুদ্ধ খোৱা পানীৰ তেওঁলোকে বছৰ বছৰ ধৰি তেওঁলোকে বঞ্চিত হৈ আছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে বিগত সময়ছোৱাত বাৰিষা কালত এই অঞ্চলটো সমগ্ৰ অঞ্চলটো সম্পূৰ্ণৰূপে বানত ডুব যায়, আৰু সমাগত বাৰিষাক লৈ এইসকল লোক চিন্তিত হৈ পৰিছে। সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে এক প্ৰকাৰ সমগ্ৰ অঞ্চলটো নৈপৰীয়া এই অঞ্চলটো সম্পূৰ্ণৰূপে বালিত ডুব যায় বাৰিষা কালত, আৰু বাৰিষা কালত ঘৰৰ মুধচলৈকে তেওঁলোকৰ পানী উঠে, তেওঁলোকে এক প্ৰকাৰ অঘৰী হৈ যায় আৰু তেওঁলোকে অতি কষ্টৰ মাজেৰে তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হয়। মই পুনৰ উল্লেখ কৰিছোঁ বিগত 15 বছৰে কংগ্ৰেছ চৰকাৰে শাসনকালতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে পৰিৱৰ্তনৰ চৰকাৰে এটা বছৰ প্ৰায় সম্পূৰ্ণ হৈছে, কিন্তু দেখিবলৈ পোৱা গৈছে এই লোকসকলৰ যি সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আজিলৈকে কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ পৰিণতিত সমাগত বাৰিষাক লৈ এইসকল লোকে চিন্তিত হৈ পৰিছে। চৰকাৰ প্ৰদত্ত সেৱাসমূহ তেওঁলোকে আজিৰ কুপতি লাভ কৰিবলৈ সক্ষম নহ'ল। নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱৰ নামত কোটি কোটি টকা খৰচ কৰা হৈছে চৰকাৰৰ ফালৰ পৰা, কিন্তু এই লোকসকলৰ কিন্তু ন্যূনতম সেৱা বা সুবিধা প্ৰদানৰ কাৰণে তেওঁলোকক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে এনেদৰে তেওঁলোকে নৈৰ মাজত গাঁত খান্দি তেওঁলোকে পানী আহৰণ কৰিবলগীয়া হয়, বোকাৰ মাজত তেওঁলোকক এই পানী সেৱন কৰি তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হয়। একাংশ মহিলা আছে, মই তেওঁলোকৰ সৈতে কথা পাতিম। আপোনাৰ ওচৰত আহিছোঁ, আপোনালোকে কেনেকৈ পানীটো ইয়াৰ পৰা নিয়ে? এই কুঁৱা খান্দি খান্দি পানী লৈ আহে। কেতিয়াৰ পৰা এনেকৈ আপোনালোকে পানী খায়? এতিয়া বাৰিষা যেতিয়া হয় লোকৰ ঘৰৰ পৰা দূৰণিৰ পৰা পানী টানি আনি খাওঁ, আৰু যেতিয়া খৰালি হয় এতিয়া কুঁৱা খান্দি খান্দি নদীৰ পৰা পানী খাওঁ। আপোনালোকে এনেকেই মানে জীৱন কটায় নেকি? এনেকাই জীৱন কটায়। চৰকাৰে একদম একটা দিয়া নাই, কল দিয়া নাই, ঘৰ দিয়া নাই, একো সহায় দিয়া নাই। অকল চালি দিছে, ডালি দিছে, এইটোৱে সহায় পাইছোঁ, আৰু কোনো সহায় নাই। হয়, নিশ্চয়কৈ যি চৰকাৰ প্ৰদত্ত সেৱাসমূহৰ পৰা মই উল্লেখ কৰিছোঁ, এই সেৱাসমূহৰ পৰা তেওঁলোকে বছৰ বছৰ ধৰি তেওঁলোকে বঞ্চিত হৈ আছে। চৰকাৰৰ পৰিৱৰ্তন হ'ল, কিন্তু এইসকল লোকৰ দুখ দুৰ্দশাৰ দুৰ্গতিৰ কথা কিন্তু কোনো এটা চৰকাৰে অনুধাৱন নকৰিলে। মই ইয়াৰ একাংশ স্থানীয় লোক আছে, মই তেওঁলোকৰ সৈতেও কথা পাতিম। যি ধৰণৰ এক সমস্যাৰ সৃষ্টি হৈছে সমাগত বাৰিষাক লৈ তেওঁলোক চিন্তিত হৈ পৰিছে। বাৰিষা আহি আছে, পুনৰ আপোনালোকে পানীত ডুব যাব, চৰকাৰক কি ক'ব? এতিয়া চৰকাৰে কোনো আঁচনি দিয়া নাই আমাক। এতিয়া আঁচনি যিকোনো এটা আঁচনি দিব লাগে আমাৰ নাওবৈচা ভৰুলোৱা গাঁৱত। এতিয়া এই বছৰ একদম ডুবা পানী হৈছিলে, ঘৰ বাৰী ভাঙি লৈ গ'ল, মানুহ ঘৰ বাৰী এৰি গুচি গ'ল, বহুত মানুহ গৰু ছাগলী এইবিলাক উটাৰি লৈ গ'ল, হাঁহ মুৰ্গী লৈ গ'ল। এতিয়া চৰকাৰ কোনো আঁচনি এতিয়া আমাৰ ভৰুলোৱা গাঁৱত দিয়া নাই। হয়, নিশ্চয়কৈ এটা দুখৰ
করুণ কাহিনী বুলি ক'ব লাগিব এই লোকসকলৰ কাৰণে, কাৰণ তেওঁলোকে বছৰ বছৰ ধৰি চৰকাৰী কোনো এটা সুবিধাই তেওঁলোকে লাভ কৰিবলৈ সক্ষম নহ'ল। মই আপোনাৰ ওচৰত আহিছোঁ, এইবাৰ পুনৰ বাৰিষাই ডুবাব, কিন্তু যি মথাউৰি নিৰ্মাণ কৰিব লাগিছিলে চৰকাৰে কিন্তু নমামি ব্ৰহ্মপুত্ৰ উৎসৱ পাতি কোটি কোটি টকা খৰচ কৰি আছে, কিন্তু আপোনালোকৰ দুখৰ খবৰ ল'বলৈ চৰকাৰ প্ৰশাসনৰ কিন্তু সময় নহ'ল, কি ক'ব? এতিয়া চৰকাৰৰ ওচৰত আমি মানে যিবিলাক মানে নোটিচ দিব লাগে আমি দি আছোঁ, লিষ্টবিলাক এগ্ৰিকালচাৰত আমি শুনাই আছোঁ। যিবিলাক খেতি বাতি আছে আমাৰ খেতিতেই আমি খেতি কৰি আমি জীৱনটো পালোঁ, তেনেকুৱা আমাৰ সমস্যা মানে বহুত সমস্যা আছে। সমস্যা আমি জনাই আছোঁ, কিন্তু চৰকাৰে এতিয়া কি হাতত লয়। এতিয়া আমাৰ যেনেকুৱা ধৰক আমি এগ্ৰিকালচাৰত জনাইছোঁ, নোটিচ মাৰিছোঁ, এতিয়া সেই নোটিচত কি কয় সেইটো এতিয়া আপোনালোকৰ মথাউৰি যে নিৰ্মাণ হোৱা নাই বা কি ক'ব? এতিয়া মথাউৰিটো নিৰ্মাণ হোৱা নাই। এতিয়া আমাৰতো তেনেকুৱা অৱস্থা জৰুৰী অৱস্থা হৈয়ে থাকিব যদি মথাউৰি যদি নিৰ্মাণ নহয়। এতিয়া আমাৰ ধৰক যিটো নদী আহিছেতো আহিছেই, এতিয়া আমাৰ নদীৰ সিটো চাইডত আপোনাৰ চেক বান্ধ এটা লাগে। চেক বান্ধ এটা দিলে আমাৰ কমচে কম 2000 মানুহ মানে সুৰক্ষা হৈ যায়। হয়, নিশ্চয়কৈ এয়া শুনিবলৈ পালে এই লোকসকলৰ কেনেদৰে জীৱন অতিবাহিত কৰিবলগীয়া হয়। নিশ্চয়কৈ নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱৰ নামত কোটি কোটি টকা খৰচ কৰিছে, কৰক, কিন্তু এইসকল লোকৰ কথাও চৰকাৰ প্ৰশাসনে বা ৰাজ্য চৰকাৰ জলসম্পদ বিভাগে এবাৰ হ'লেও মন কৰক, কাৰণ এই লোকসকলে বছৰ বছৰ ধৰি তেওঁলোকে এনেদৰে দুখ দুৰ্দশাৰ মাজেৰে চৰকাৰী সুবিধাসমূহৰ পৰা বঞ্চিত হৈ তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। নিশ্চয়কৈ এই দৃশ্য দেখাৰ পিছত চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই এই লোকসকলৰ পুনৰুদ্ধাৰৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নাই, সেয়া এই লোকসকলৰ মাজত এতিয়া কোটি কোটি টকীয়া এটা প্ৰশ্ন হিচাপে বিবেচিত হৈছে।